Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। আজি ভিডিঅ'ত আমি কিছুমান পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন হৈছে কেমোফ্লেজ মানে কি? এনসাৰ হৈছে কেমোফ্লেজ মানে হল ছদ্মাবেশ ধৰা, তাৰ মানে বেলেগ ৰূপ ধৰা, যিটো ৰূপ আছে সেইটো এৰি পেলাই বেলেগ এটা ৰূপ ধাৰণ কৰা, যাক ছদ্মাবেশ বুলি কোৱা হয়। জীৱই চিকাৰীৰ পৰা ৰক্ষা পাবলৈ এই প্ৰক্ৰিয়া অৱলম্বন কৰে। যিবোৰ চিকাৰী আছে, চিকাৰীসমূহৰ পৰা ৰক্ষা পাবলৈ যিবোৰ চিকাৰ জীৱ আছে, চিকাৰ জীৱসমূহে নিজৰ যি ৰূপ আছে সেই ৰূপ পৰিৱৰ্তন কৰে, যাতে চিকাৰীসকলে ইহঁতক চিনি পাব নোৱাৰে। জীৱই নিজৰ বৰণ আৰু আকৃতিৰ পৰিৱৰ্তন ঘটাই চিকাৰীৰ পৰা হাত সাৰে, যেনে ভেকুলী, পতংগ। ভেকুলীয়ে মাটিৰ দৰে বৰণ কৰি লয়, যাতে চিকাৰীয়ে চিনি নাপায় যে এইটো মাটি হয়নে ভেকুলী হয়। পতংগসমূহ চাবা, কিছুমান পতংগ আছে যিবোৰ পাতৰ ৰঙৰ দৰে একেবাৰে গ্ৰীণ হয়। তেনেকুৱা ধৰণৰ পতংগবোৰ যদি পাতত থাকে তেতিয়াহ'লে চিকাৰীয়ে ধৰিব নোৱাৰে পতংগসমূহক, গতিকে ইহঁতৰ জীৱন ৰক্ষা পৰে। ভেকুলী, পতংগ হৈছে কেমোফ্লেজৰ উদাহৰণ। তাৰপিছত কুৱেশ্যন নম্বৰ 2 কৈছে আবাদীৰ ঘনত্বৰ পৰিৱৰ্তন হওঁতে জড়িত হোৱা 4টা প্ৰক্ৰিয়া কি কি? যেতিয়া আবাদীৰ ঘনত্বৰ পৰিৱৰ্তন হয়, তাৰমানে আবাদীৰ জনসংখ্যা কম বা বেছি হয়, তেতিয়া কি কি প্ৰক্ৰিয়া তাতে উদ্ভৱ হয়, যাৰ কাৰণে আবাদীৰ ঘনত্ব পৰিৱৰ্তন হয়। এনসাৰ হৈছে আবাদীৰ ঘনত্বৰ পৰিৱৰ্তন হওঁতে জড়িত হোৱা 4টা প্ৰক্ৰিয়া হ'ল নম্বৰ 1 জন্মৰ হাৰ, নম্বৰ 2 মৃত্যুৰ হাৰ, নম্বৰ 3 প্ৰব্ৰজন, নম্বৰ 4 হৈছে বহিঃপ্ৰব্ৰজন। এই গোটেইকেইটা আমি ডিটেইলছত পাম এইকেইটাত কি হয়। এই গোটেইকেইটা প্ৰক্ৰিয়াতে কি হয়, নহ'লে জনসংখ্যা বৃদ্ধি পায়, নহ'লে জনসংখ্যা কমে। প্ৰথমটো হৈছে জন্মৰ হাৰ। আবাদীত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত জন্ম হোৱা নতুন জীৱৰ সংখ্যা। এটা নিৰ্দিষ্ট সময়, এটা পাৰ্টিকুলাৰ সময়ৰ ভিতৰত এটা আবাদীত যিমান জীৱ নতুনকৈ জন্ম হয়, সেই জীৱসমূহ যিটো আগৰ জনসংখ্যা আছিল, আগৰ জনসংখ্যাৰ লগত কি হয়, প্লাছ হয়। গতিকে আবাদীৰ যি ঘনত্ব আছে সেই ঘনত্ব পৰিৱৰ্তন হয়, যাক প্ৰাৰম্ভিক ঘনত্বৰ সৈতে যোগ দিয়া হয়। আগৰ ঘনত্বৰ সৈতে যোগ কৰি পেলাই যিটো আবাদীৰ ঘনত্ব আছে সেইটো উলিওৱা হয়। নম্বৰ 2 হৈছে মৃত্যুৰ হাৰ। আবাদীত এক নিৰ্দিষ্ট সময়ত মৃত্যু হৈ কমি যোৱা জীৱৰ সংখ্যা। এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আবাদীৰ পৰা মৃত্যু হৈ পেলাই কমি যোৱা জীৱৰ সংখ্যাক মৃত্যুৰ হাৰ বুলি কোৱা হয়। সেইটো কি কৰা হয়, যিটো প্ৰাৰম্ভিক ঘনত্ব আছিল, প্ৰাৰম্ভিক জনসংখ্যাৰ সংখ্যা আছিল, সেইটোৰ পৰা ইয়াক মাইনাছ কৰি দিয়া হয়। নম্বৰ 3 হৈছে প্ৰব্ৰজন। এটা নিৰ্দিষ্ট সময়ত আবাদীত অহা একে প্ৰজাতিৰ জীৱৰ সংখ্যা। যিকোনো এটা নিৰ্দিষ্ট সময়, 1 ইয়াৰ, ছাপ'জ 1 ইয়াৰ ধৰি লোৱা, 1 ইয়াৰত এটা আবাদীত বেলেগ ঠাইৰ পৰা একে প্ৰজাতিৰ কিমান জীৱ আহিছে, সেইটোৱে কি কৰিব, আবাদীৰ ঘনত্ব বৃদ্ধি কৰিব। নম্বৰ 3 হৈছে বহিঃপ্ৰব্ৰজন। কোনো এক নিৰ্দিষ্ট সময়ত কোনো আবাদীৰ পৰা গুচি যোৱা জীৱৰ সংখ্যা। কোনো এটা আবাদীৰ পৰা কিবা কাৰণে, জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে, খাদ্যৰ নাটনিৰ কাৰণে যদি জীৱসমূহে প্ৰজনন কৰিব পৰা নাই, কণী পাৰিব পৰা নাই, তেতিয়া সিহঁতে বেলেগ ঠাইলৈ গুচি যায়। আৰু এই গুচি যোৱা যিটো প্ৰব্ৰজন আছে তাক বহিঃপ্ৰব্ৰজন বুলি কোৱা হয়, আৰু বহিঃপ্ৰব্ৰজন হ'লে ঘনত্ব কমি আহে। এই 4টা প্ৰক্ৰিয়াৰ উদ্ভৱ হয়, য'ত জন্মৰ হাৰ আৰু প্ৰব্ৰজনত কি হয়, প্লাছ হয় জনসংখ্যা, আৰু বহিঃপ্ৰব্ৰজন আৰু মৃত্যুৰ হাৰত জনসংখ্যা মাইনাছ হয়। কুৱেশ্যন নম্বৰ 3 কপৌ ফুল এজোপা আম গছৰ ওপৰত গজে। তোমালোকে দেখিছানে নাই, কপৌ ফুলবোৰ সাধাৰণতে গছৰ ওপৰত গজা দেখিবলৈ পোৱা যায়। গতিকে কপৌ ফুল আৰু আম গছৰ ক্ৰিয়া আৰু বিক্ৰিয়া লিখা। যেতিয়া কপৌ ফুলজোপাই আম গছৰ পৰা
আশ্ৰয় পায় তেতিয়া ইহঁতৰ মাজত কেনেকুৱা ধৰণৰ ক্ৰিয়া বিক্ৰিয়া হয়? এনচাৰ হৈছে কপৌফুল আৰু আম গছ সহভোজিতা হিচাপে বাস কৰে। তাৰমানে দুটাই একেলগে বাস কৰে। সহভোজী উদ্ভিদবোৰ অন্য গছৰ ওপৰত থাকিলেও কোনো ধৰণৰ অপকাৰ নকৰে। তাৰমানে যদিও সহভোজী হৈ আছে, ইহঁতে আম গছৰ ওপৰত গজিছে, কিন্তু ইহঁতে আম গছৰ পৰা পুষ্টি গ্ৰহণ নকৰে, ইহঁতে পুষ্টি মাটিৰ পৰাই গ্ৰহণ কৰে। এই ক্ষেত্ৰত কপৌফুলে আশ্ৰয় গ্ৰহণ কৰি উপকৃত হয়, আনহাতে আম গছৰ উপকাৰ অপকাৰ একো নহয়। গতিকে এই ক্ষেত্ৰত কি হয়, যিটো কপৌফুল আছে, কপৌফুলক যিহেতু আশ্ৰয়ৰ প্ৰয়োজন হয়, গতিকে ই আম গছৰ পৰা আশ্ৰয় লাভ কৰে, কিন্তু আম গছৰ এই ক্ষেত্ৰত কোনো ধৰণৰ উপকাৰো নহয়, অপকাৰো নহয়। যিহেতু পুষ্টিৰ কাৰণে ই ডিপেণ্ডেণ্ট নহয়, গতিকে ইয়াৰ কোনো ধৰণৰ অপকাৰ নহয়। কুৱেশ্যন নম্বৰ 4, বৃদ্ধিৰ নিদৰ্শ কেইপ্ৰকাৰৰ কি বহলাই লিখা। এনচাৰ হৈছে বৃদ্ধিৰ নিদৰ্শ 2 প্ৰকাৰৰ। নম্বৰ 1 সূচকীয় বৃদ্ধি, নম্বৰ 2 লঘু গুণকীয় বৃদ্ধি। নম্বৰ 1 সূচকীয় বৃদ্ধি। যদি কোনো আবাদীত পৰ্যাপ্ত পৰিমাণে সম্পদ থাকে, আবাদীৰ বৃদ্ধি হ'বলৈ ধৰে। যদি এটা আবাদীত বহুত খোৱা বস্তু আছে, বহুত সম্পদ আছে, তেতিয়াহ'লে সেই ক্ষেত্ৰত আবাদীৰ যিটো গ্ৰাফ হয়, সেইটো কেৱল ওপৰৰ পিনে গৈ থাকে। তাৰমানে আবাদী বৃদ্ধি হ'বলৈ ধৰে। যদি আবাদীৰ আকাৰ n ধৰা হয়, আবাদীৰ আকাৰ বা আবাদীৰ ঘনত্ব যদি n ধৰা হয়, জন্মৰ হাৰ b আৰু মৃত্যুৰ হাৰ d, তেতিয়াহ'লে আবাদীৰ আকাৰ বৃদ্ধি বা হ্ৰাস কোনো নিৰ্দিষ্ট সময়ত যদি t ধৰা হয়, তাৰমানে সময় t ধৰা হৈছে ইয়াতে, ঠিক আছে। জন্মৰ হাৰ ধৰা হৈছে ইয়াতে, জন্মৰ হাৰ হৈছে তোমাৰ b, তাৰপিছত মৃত্যুৰ হাৰ ধৰা হৈছে d আৰু সময় ধৰা হৈছে t। তেতিয়াহ'লে কি হ'ব, dn/dt is equal to b minus d into n। ইয়াতে যদি b minus d is equal to r ধৰা হয়, তেতিয়াহ'লে কি হ'ব, dn/dt is equal to rn হ'ব, কাৰণ আমি ইয়াতে b minus d equal to r ধৰি লৈছোঁ। গতিকে য'ত b minus d আছিল, ত'ত কি হ'ব, r হ'ব। ইয়াতে r হৈছে প্ৰাকৃতিক বৃদ্ধিৰ প্ৰাকৃতিক হাৰ। এই সমীকৰণটোক যদি আমি গ্ৰাফত অংকন কৰোঁ, তেতিয়াহ'লে ই এনেকুৱা ধৰণৰ হ'ব। সূচকীয় বৃদ্ধি তাৰমানে কি হয়, যে পৰ্যাপ্ত পৰিমাণে যেতিয়া খাদ্যবস্তু থাকে, তেতিয়া জনসংখ্যা বৃদ্ধি পাই গৈ থাকে। এইটো গ্ৰাফ চোৱা, ওপৰৰ পিনে উঠিছে কেৱল, ইফালে আছে আবাদীৰ ঘনত্ব বা আবাদীৰ আকাৰ, যিটো কি হৈ আছে, বৃদ্ধি হৈ আছে ইপিনে, আৰু ইফালে আছে কি, সময়। যিমান সময় গৈ আছে, সিমান কি হৈ আছে, আবাদীৰ ঘনত্ব বৃদ্ধি হৈ গৈ আছে। সূচকীয় বৃদ্ধিৰ বক্ৰ অংকন কৰিলে ই সদায় জে আকৃতিৰ হয়। ইংৰাজী জে যিটো এলফাবেট আছে, সেইটো এলফাবেটৰ দৰে দেখিবলৈ পোৱা যায়, এনেকুৱা, ৰাইট। আমি এনেকুৱা দেখিবলৈ পাইছোঁ, কেৱল ওপৰৰ পিনে উঠি আহে। তাৰপিছত নম্বৰ 2 হৈছে লঘু গুণকীয় বৃদ্ধি। প্ৰকৃততে কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ সূচকীয় বৃদ্ধি হ'ব পৰাকৈ পৰ্যাপ্ত পৰিমাণে সম্পদ নাথাকে। সেয়ে জীৱবোৰৰ মাজত সম্পদ আহৰণৰ বাবে প্ৰতিযোগিতা হয় আৰু যোগ্যতম জীৱই জীয়াই থাকিব পাৰে। সাধাৰণতে কি হয় যে, প্ৰতিটো জীৱৰ কাৰণে এনেকুৱা নহয় যে ইমান সম্পদ আছে পৃথিৱীত যে সেইটো যিটো তোমাৰ বৃদ্ধি আছে, প্ৰজাতিৰ বৃদ্ধি, সেয়া কণ্টিনিউৱাছলি হৈ থাকিব। এটা সময়ৰ পিছত কি হৈ যায়, বৃদ্ধি বন্ধ হৈ যায়। যেতিয়া সম্পদ কমি আহে, তেতিয়া এই যিটো বৃদ্ধি আছে, বৃদ্ধিটো কমি যায়, কাৰণ জীৱবোৰৰ মাজত প্ৰতিযোগিতা হ'বলৈ আৰম্ভ কৰে। আৰু তাৰে ভিতৰত যিটো ষ্ট্ৰং জীৱ আছে, সেইটো জীৱেহে কি কৰিব পাৰে, তোমাৰ ষ্ট্ৰং জীৱটোৱেহে জীয়াই থাকিব পাৰে, আৰু যিবোৰ দুৰ্বল থাকে, সেইবোৰ লাহে লাহে লুপ্ত হৈ যায়। সেইটো হৈছে লঘু গুণকীয় বৃদ্ধি। এনেকুৱা গ্ৰাফটো উঠিছিলে, এতিয়া গ্ৰাফটো কি হ'ব, লাহে লাহে তলৰ পিনে নামিব, যেতিয়া সম্পদ কমি আহিব।
কোনো আৱাসস্থলীৰ সম্পদ আবাদীৰ সৰ্বোচ্চ বৃদ্ধিৰ বাবে সুচল ইয়াকে বহন ক্ষমতা বুলি কোৱা হয়। চ' কোনো এটা আৱাসস্থলীত যদি ইমানখিনি সম্পদ থাকে যে যিমানখিনি সম্পদে প্ৰজাতিসমূহৰ বৃদ্ধি হোৱা ছাপোৰ্ট কৰিব পাৰে, পৰ্যাপ্ত পৰিমাণে যিমান সম্পদ থাকে তাক বহন ক্ষমতা বুলি কোৱা হয়, কেৰিং কেপাচিটি। চ' যদি আবাদীৰ সংখ্যা n আৰু সময় t হয় তেন্তে dn/dt ইজ ইকুৱেল টু rn আৰু k মাইনাছ n/k। ইয়াতে n হৈছে কি আবাদীৰ ঘনত্ব, তাৰমানে কিমান আবাদী আছে, t হৈছে সময়, r হৈছে প্ৰাকৃতিক হাৰ আৰু k হৈছে কি বহন ক্ষমতা। আৰু ইয়াক যেতিয়া গ্ৰাফত অংকন কৰা হয় লঘু গুণকীয়, তেতিয়া গ্ৰাফটো কেনেকুৱা হয়, ইমানখিনিলৈকে এইটো আছে কি সূচকীয়। তাৰপিছত যেতিয়া সম্পদ শেষ হৈ যায় তেতিয়া আবাদীৰ ঘনত্ব লাহে লাহে কমিবলৈ আৰম্ভ কৰে, গতিকে গ্ৰাফটো তলৰ পিনে আহে। চ' ইপিনে আছে আবাদীৰ ঘনত্ব, ইপিনে আছে সময় যোৱাৰ লগে লগে সম্পদ কমি আহে আৰু আবাদীৰ ঘনত্ব তলৰ পিনে গুচি আহে। চ' dn/dt ইজ ইকুৱেল টু rn k মাইনাছ n/k। লঘু গুণকীয় বৃদ্ধিৰ যিটো বক্ৰৰেখা সৃষ্টি হয়, যিটো গ্ৰাফ আমি পাওঁ, সেইটো কেনেকুৱা ধৰণৰ হয়, এনেকুৱা, ৰাইট, ছিগমা যেনেকুৱা থাকে তেনেকুৱা ধৰণৰ হয়। চ' এইটো বক্ৰ ছিগমইড হোৱা দেখিবলৈ পোৱা যায়। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।